খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে লখোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা এইবোৰ স্বভাৱৰ বাবেই সিহঁতৰ দৰে মানুহে আমাৰ জীৱন ধ্বংস কৰিবলৈ সাহস কৰে এইবোৰ ঘটনা কৰি অনুতাপ নকৰাকৈ ঘৰত বহি আৰামত থাকি দিন কটাবলৈ লাজ নকৰে ৰুমটোতো নাই চাদতো নাই ই গোল কলে বেদান্ত বেদান্ত মা ভাইটিটো কিবা কাম আছে বুলি বাহিৰলৈ ওলাই গ'ল মদ সোপা খাই এতিয়া কাম কৰি দেখুৱাবলৈ আহিছে তোমাৰ ভয়তে বকিবা বুলি চাগে বাহানা কৰি ওলাই গৈছে আজি আহক দিমে কেকা তোমাৰ ফোন বাজি আছে মা মোৰ ফোন নাই বজাটো মোৰ ফোনটোতো কিচেনত আছে কাৰ ফোন ক'ত বাজিছে মা এইটো দেখোন মীৰাৰ ফোন কি মীৰাৰ ফোনটো ইয়াত কেনেকৈ দেখিছেনে কালিৰ পৰা মই মোবাইলটোৰ কথা পাহৰিয়ে আছো ক'ত থলা মোবাইলটো পিছলে যাওঁতে লগতে আছিল তাৰ পাছত গাড়ীত যাওঁতে মোৰ হাততে আছিল তেনেহলে তাত পৰি আহিব পাৰে নেকি হ'ব তাতে পৰিছে এতিয়া কি হ'ব বৌ ভয় কিয় কৰিছা অপৰাধ তুমি কৰা নাই নহয় সিহে কৰিছে তোমাৰ তাত মোবাইলটো পৰি আহিছে মানে প্ৰমাণ হ'ল যে তোমাক তালৈ লৈ গৈছিল বৌ মোৰ কিন্তু ভয়হে লাগিছে মই মানে এইটো কাৰ মোবাইল
মোবাইল কাৰ মোবাইল এইটো আৰু এই প্ৰশ্নটো তহঁতি মোক সুধিছ যে এইটো মীৰাৰ মোবাইল মীৰাৰ তোৰ মুখৰ ৰং সলনি হৈ গ'ল যে তহঁত দুজনী কিহে পাইছে বাৰু কচোন দিনৰ দিনটো মই ঘৰৰ বাহিৰত কাম বন কৰি থাকোঁ ঘৰত থাকোঁ তহঁত দুজনী কোন আহে কোন যায় কোনে কি এৰি থৈ যায় সেইবোৰ হিচাপ মই ৰাখিব লাগে নে তহঁতি ৰাখিব লাগে মীৰাৰ মোবাইল ইয়াত দেখি তহঁতি যে মোক প্ৰশ্ন কৰিছ মই কি তাইৰ মোবাইল চুৰ কৰি আনিছোঁ নেকি তহঁতেহে মোক উত্তৰ দিব লাগে যে আমাৰ ঘৰত মীৰাৰ মোবাইলটো কেনেকৈ আহিল কি উত্তৰ নাই নহয় একে অৱস্থা মোৰো হৈছে মই কি জানো মীৰাৰ মোবাইলটো কেনেকৈ আহিলে চাওক মোবাইলটো দেচোন মই উত্তৰ বিচাৰিম বাৰু তাই জাচুচি কৰিবলৈ আমাৰ ঘৰলৈ অহা নাছিলতো জাচুচি তই ৰঘুনাথ চহৰীয়া পোহনীয়া চৰাই নহয় জানো আমাৰ ঘৰত কিবা CID গিৰি কৰিব আহিছিল চাগে কোনো নথকা অৱস্থাত কিন্তু মীৰাই তেনেকুৱা সাহস কৰিব জানো এই ব্ৰেইনটো জানো মা ৱাছ কৰি দিলে চব হৈ যায় তহঁতে চিন্তা কৰিব নালাগে মই এইটোৰ ব্যৱস্থা কৰি আছোঁ বৰ ভোক লাগিছে অ' বাবা ভাত কেইটামান বাহিৰকৈ যা না ৰ মা কি হ'ল ইমান লেনিয়াই মাতিলি যে বল না বহি লওঁ আমি আহচোন মা এটা কথা কি কথা মানে আমাৰ কোম্পানীৰ এটা শ্ব'ৰুম খুলিবৰ কাৰণে হাইৱে কাষত মাটি এবিঘা লাগিছিলে তই যদি এইখনত মানে মোক চহীটো কৰি দিয় ন মই সোনকালে কাম আৰম্ভ কৰিব পাৰিম আৰু তই কাম আৰম্ভ কৰিবলৈ মই কিয় চহী কৰিব লাগে কোম্পানীৰ মালিক দেখোন তয়ে কোম্পানীৰ নাম মাত্ৰ মালিকহে মই মাটি বাৰী মালিক দেখোন তয়ে হৈ আছো দে সোনকালে চহীটো কৰি দেচোন মানে কামটো আৰম্ভ কৰিব লাগে বুজিছ নহ'লে আমাৰ ইনকাম পাতি নোহোৱা হৈ আহিছে নহয় চা সময় থাকোঁতে যদি আমি বিজনেছ বঢ়াই নাযাওঁ লাল বাতি জ্বলিব আৰু ল চহীটো কৰচোন কৰ না এইখিনিত এটা এইখিনিত দীঘলীয়াকৈ আৰু এটা আছে এইখিনিত থেংক ইউ মা ভাইটি খাই লহি মোৰ ভোক নোহোৱা হৈ গ'ল মানে আগতে কাম কৰিব লাগে এইবোৰ খোৱা বোৱা হৈ থাকিব আহোঁ ইয়াৰ কামৰ উৎপাতটো বেছি হোৱা নাইনে তোমালোকেহে জানিবা কামৰ কথা এইবোৰত মই নাই আৰু মোৰ মগজটো গৰম কৰিবলৈকো মন নাই কিন্তু তাৰ আগতে FIR-খন কেছটো ৰেজিষ্টাৰ কৰাৰ আগতে আলোচনা কৰাটো ভাল হ'ব কিয় এই কিয় উত্তৰটো আপুনি সময়ত নিজেই গম পাব আকাশী গংগা আকাশী গংগা বহকচোন আপোনালোক এতিয়া কওক এই মীৰা শইকীয়া ছয় ছাৰ কেছ দিব আহিলে নেকি হ'ব দে দেখা যাব ঘটনাটো কি শইকীয়া ছাৰ এই ছোৱালীজনীক এটা ৰাতি কাম কৰ এখেতক মোৰ চেম্বাৰলৈকে পঠিয়াই দে তাতে আলোচনা কৰোঁ
কেছটো ষ্টাডি কৰিবলৈ ভাল হ'ব হয় ছাৰ আহিবা বলক ছাৰে মাতিছে কিন্তু তাৰ আগতে FIR-খন কেছটো ৰেজিষ্টাৰ কৰাৰ আগতে আলোচনা কৰাটো ভাল হ'ব কিয় এই কিয় উত্তৰটো আপুনি সময়ত নিজেই গম পাব উকিল হয় আপুনিতো ভালদৰেই জানে কেছে কেনেকৈ লুটি বাগৰ মাৰে বলক আহক হয় ছাৰ আপুনি একো চিন্তা কৰিব নালাগে আপোনাৰ মাটিৰ ব্যৱস্থা মই কৰি দিম আপুনি মাত্ৰ মোৰ কামখিনি কৰি দিয়ক আৰু এটা কথা ছাৰ কি মানে তাইৰ মোবাইলটো আমাৰ ঘৰত পৰি আছিল বৰ্তমান সেইটো মোৰ লগতে আছে হয় নেকি ঠিক আছে মই যেতিয়া দিবলৈ ক'ম তেতিয়া আহি গ'লেই হ'ল ঠিক আছে ছাৰ মই বুজি পাওঁ বাবা তুমি তোমাৰ দেউতাক বৰ মিছ কৰা ময়ো মিছ কৰোঁ আমাৰ কপালৰ দুখতে তুমি তোমাৰ দেউতাৰ পৰা পাবলগীয়া মৰমখিনি নাপালা সেই আৰাধ্যাৰ নষ্ট চৰিত্ৰৰ বাবে আজি তোমাৰ দেউতা বিপদত পৰিছে কেনেকৈ বা আছে তেখেত হে প্ৰভু তেখেতক কুশলে ৰাখিবা ইখুলে মা নম্ৰতা মই এটা কথা ভাবিছোঁ কি আমি চাংকুক বৰ্ডিং স্কুললৈ পঠিয়াই দিম মা মই চিন্তা কৰিহে এই কথা কৈছোঁ কিন্তু হঠাৎ তোমাৰ মনলৈ এনেকুৱা চিন্তা কিয় আহিল মীৰাৰ মোবাইলটো ঘৰত পোৱাৰ পাছত মোৰ মনলৈ এটাৰ পাছত এটা চিন্তা আহিবলৈ ধৰিছে ৰঘুনাথ চহৰীয়া এনেকুৱা এজন মানুহ যি ইমানবোৰ সম্পত্তি হেৰুৱাই মনে মনে যে বহি থাকিব মোৰ মনে নধৰে তেওঁ কিবা নহয় কিবা খেল খেলিবলৈ আৰম্ভ কৰিছে কিন্তু চাংকুৰ চা যিকোনো সময়ত যিকোনো বিপদ আহিব পাৰে আমি বাৰু এইবোৰত নিজকে চম্ভালিলোঁ কিন্তু চাংকুৰ কি হ'ব চাংকুৱে এতিয়াও ভাল বেয়া একো বুজি পোৱা হোৱাই নাই তাৰ কাৰণে সকলো সমান তাক যদি ফুচুলাই কিডনেপ কৰি আমাক ব্লেকমেইলিং কৰে তেতিয়াহ'লে আমি সকলোবোৰ হাৰি যাম গতিকে আমি তাক আমাৰ পৰা দূৰত পঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে যাতে ৰঘুনাথ চহৰীয়া আৰু আৰাধ্যাৰ নজৰত নপৰে বহুত দূৰত বুজিলি এগৰাকী দক্ষ চালাক উকিলৰ লগত এই মুহূৰ্তত গুচৰীয়াক পঠিয়াবলৈ পৰা নাযায় কি ঠিক ৰাস্তাত গৈ বা আইনৰ কি নতুন পাঠ পঢ়াব পাৰে আকাশী গংগা আকাশী গংগা বুজিলোঁ সকলোখিনিয়ে বুজি পালোঁ তুমি কোৱাৰ মতে সি তোমাৰ লগত অনৈতিক কাম কৰিবলৈ বিচাৰিছিল তোমাৰ বিশ্বাসৰ সুবিধা ল'ব বিচাৰিছিল হয় বুজিছোঁ বাৰু পিছে এতিয়া কি কৰাটো বিচাৰিছা তুমি অপৰাধীয়ে শাস্তি পোৱাটো সেইটো আপুনি বিচাৰিছে এখেতে কি কয় সেইটো আপুনি ক'ব নালাগে আপোনাৰ মত আপোনাৰ লগত ৰাখক প্লিজ কোৱা তুমি কি বিচাৰিছা তাক শাস্তি দিব লাগে শাস্তি দোষীয়েতো শাস্তি পাবই লাগিব এটা কাম কৰোঁ তাৰ আগতে তোমাৰ মোবাইলটো উদ্ধাৰ কৰোঁ শইকীয়া ছাৰ
লেডি পুলিচ এগৰাকীক লগত লৈ ল'বি, এখেতক আমাৰ গাড়ীত বহুৱাই ল'বি, ঠিক আছে? আৰু এই আপোনালোকে কি কৰে নাজানো, ব'ল। মীৰা আমাৰ লগত যাব। চৰি, তেনেকৈ পঠিয়াব নোৱাৰিম। এগৰাকী দক্ষ চালাক উকিলৰ লগত এই মুহূৰ্তত গোচৰীয়াক পঠিয়াবলৈ পৰা নাযায়। কি ঠিক, ৰাস্তাত গৈ বা আইনৰ কি নতুন পাঠ পঢ়াব পাৰে, নাইবা ক'ৰবাত পলুৱাই নিব পাৰে। পলাব কিয়? মোক এলিগেশ্যনছ নালাগে, সাধাৰণতে ভয়তে পলায়। তাতে মিছা গোচৰৰ তদন্তৰ মজাই বেলেগ। শইকীয়া ব'ল। মীৰা আহা। ভয় কৰিব নালাগে, আমিও তোমাৰ লগে লগে গৈ আছো। মোক চিন্তা কৰিবলৈ মনা কৰিছে, কিন্তু চিন্তা নকৰিম কিয়? দুখৰ উপৰি দুখ তাই জীৱনলৈ নামি অহাৰ পিছতো চিন্তা নকৰাকে কেনেকে থাকিম? বীণা, বীণা, শুনিছা? হয় গৈছো। ফোনটো তোমাৰ ৰিং হৈ আছে। বীণা, শুনিছা? হয় গৈছো। হয় কওক। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা